বাক্সাৰ বাগানপাৰাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি প্ৰচাৰ সভা মুখ্যমন্ত্ৰীগৰাকীৰ বাগানপাৰা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ তামুলপুৰ জিলাৰ উদ্যোগত বিজয় সংকল্পৰ আয়োজন কৰা হয়। উক্ত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুথ সমিতিৰ সদস্য, যুৱ বাহিনীৰ সদস্য, মণ্ডল সমিতি আৰু মৰ্চাৰ কাৰ্যকৰ্তাক সম্বোধন জনায়। বিটিচিত সকলোৰে সম উন্নয়ন, সম বিকাশ, সম অধিকাৰ সুনিশ্চিত হ'ব বুলিও মন্তব্য প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ হ'লেই সকলোবোৰ সমস্যাৰ সমাধান হ'ব। হত্যা, হিংসা, গোষ্ঠীগত সংঘৰ্ষৰে জৰ্জৰিত এলেকাবোৰত বিজেপিৰ চৰকাৰ অহাৰ লগে লগেই সকলো নিশেষ হ'ব। নিৰ্বাচনী সভাত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আৰতি বৰদলৈ, ৰেখাৰাণী দাস বড়ো প্ৰমুখ্যে বহুতো নেতাকৰ্মী উপস্থিত থকা পৰিলক্ষিত হয়। বৰ্মন কছাৰী, বৰ্মন মাণ্ডাই, বঙালী ভাষী, গৰিয়া, দেশী, গোৰ্খা, হাজং, হিন্দীভাষী, জলহা, কলিতা, কেওট, কোচ, কুৰুপ, মদাহী, কছাৰী, মুণ্ডা, নাথযোগী, উৰিয়া, ৰাভা, শৰণীয়া কছাৰী, আমাৰ সান্থাল, অনুসূচিত জাতি, সূত্ৰধাৰ, এই গোটেইবিলাক সকলো ৰাইজে যেতিয়া বুজিব যে আমি বিটিআৰৰ প্ৰথম শ্ৰেণীৰ নাগৰিক, আমাক কোনেও বঞ্চিত কৰিব নোৱাৰিব। আমি বিটিআৰৰ বেলেগ ৰাইজে, সকলো ৰাইজে যি সুবিধা পাব পাৰে আমিও সেই সুবিধা পাব পাৰোঁ। তেতিয়া আমাৰ বিটিআৰত কোনো সমস্যা নাথাকিব। বিটিআৰত বিজেপিয়ে যোৱা 5 বছৰত বিজেপিয়ে শান্তি আনিলে, অহা 5 বছৰত বিজেপিয়ে সকলোৰে বাবে সমান অধিকাৰ আনিব। এয়া হৈছে বিজেপিৰ সংকল্প। শ্ৰদ্ধা ৰাইজ, পৰিৱেশৰ লগত আমি ডাঙৰ হওঁ। পৰিৱেশে আমাক নতুন কথা শিকায়। সময়ৰ লগে লগে বিটিআৰত পৰিৱৰ্তন হৈছে। আগৰ বিটিআৰ এতিয়া নাই। আমিও বিচাৰো যে ৰাজনীতি সলনি হ'ব লাগে। বড়ো, নন বড়ো এই ৰাজনীতিবিলাক থাকিব নালাগে। আমিও বিচাৰো যে সকলো মানুহে বিটিআৰক নিজৰ বুলি আঁকোৱালি লওক, সকলোৱে একেলগে আগবাঢ়ি যাওক। আৰু তাৰ কাৰণে আমি এটা জাতি আন এটা জাতিৰ ওচৰ চপাই আনিব লাগিব। সকলো ভাষা, সকলো সংস্কৃতিৰ সন্মান হ'ব লাগিব। সকলো মানুহে সমান অধিকাৰ পাব লাগিব। যেতিয়া বিটিআৰত সকলো মানুহে সমান অধিকাৰ পাব, বিটিআৰত সকলো ৰাইজে সমান অধিকাৰ পাব, সকলোৱে নিজৰ মনৰ কথা একেলগে ক'ব পাৰিব, তেতিয়াই আমাৰ বিটিআৰত শান্তি নিজৰা বব। বাক্সাৰ পৰা জ্যোতিষ কুমাৰ কলিতা, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।